মা, তুমি তাৰমানে পথাৰৰ পৰা এতিয়া আহিছাহে? ৰাতিপুৱা যোৱা নহয় জানো মা? পিংকি, গৰুজনীলৈ দুদিনৰ কাৰণে ঘাঁহ কেইডাল কাটিহে নিল বাৰু। দুদিনলৈ চিন্তা নাই। এতিয়া তুমি সময়মতে গৰুজনীক ঘাঁহ কেইডাল দি থাকিলেই হ'ব আৰু। হ'ব মা, মই সময়মতে দি থাকিম বাৰু। তুমি সেইবোৰ চিন্তা নকৰিবা। এতিয়ালৈকে চাগে খাবলৈ একো বনোৱাই নাই নহয় মা? মোৰো বৰ ভোক লাগিছে। নাই বনোৱা পিংকি, এইমাত্ৰ আহি পাইছোহে। অকণমান ৰ'বা, মই সোনকালে ভাতকেইটা বনাই লওঁগে। আকৌ কাম কৰিবলৈ যাব লাগে নহয়। মা, মিকুক কবাচোন, কেইবাদিনে হ'ল তাইক মই লগ পোৱা নাই। আগতে দুদিন লগ নাপালে তাই মোক বিচাৰি আহে। এইবাৰ জানো কিয় অহা নাই? কবাচোন এদিন আহিবলৈ। ময়ো সময় নাপাওঁ নহয় যাবলৈ, টিউচনবোৰ কৰি থাকিব লাগে। হ'ব বাৰু পিংকি, মই আজি কমগৈ। ময়ো পিছে তাইক দুদিনমান দেখা নাছিলো। কালি মাতটো শুনা যেন লাগিছিল, দেখাহে নাপালো। বাইদেৱে মোক আজি সোনকালে মাতিছে, কিয় জানো? কিবা আছে নেকি সিহঁতৰ ঘৰত? কিবা থকা হলে মিকুৱেতো মোক ক'লেহেঁতেন মা। এনেই সোনকালে মাতিছে চাগে তোমাক। এতিয়া বাৰু সেইবোৰ বাদ দিয়া। আহা, তোমাক মই পাকঘৰত অলপ সহায় কৰি দিওঁগে, তেতিয়াহে তুমি সোনকালে যাব পাৰিবা। নাজানো আৰু, সেইবোৰ ডাঙৰ মানুহৰ কথা নহয়। এতিয়া ব'লা, ভিতৰলৈ ব'লা। ময়ো এই ঘাঁহ কেইডাল থৈ লৈ ভিতৰলৈকে গৈ আছো। আহা মা। ঐ মামনি, তই ঘৰটো সোনকালে মচি লৈ পাকঘৰৰ কামত লাগ গৈ যা। হ'ব বাইদেউ, মোৰ ঘৰ মচি হ'বই আৰু। পিছে বাইদেউ, আজি ঘৰৰ পৰিৱেশটো বেলেগ বেলেগ লাগিছে। আপোনালোকৰ ঘৰত কিবা পাতিছে নেকি? তোক সেইটো কথা কোৱা হোৱাই নাই নহয়। আমাৰ মিকুক চাবলৈ আজি গুৱাহাটীৰ ল'ৰা এজন আহিব। তাই দুদিনমান আগতে মাহীয়েকৰ ঘৰলৈ গৈছিল নহয়। গুৱাহাটীৰ ল'ৰা এজনে তাইক পচন্দ কৰিছে। বিদেশৰ কোম্পানীত এটাত চাকৰি কৰি আছিল বোলে। এতিয়া গুৱাহাটীলৈ ট্ৰেন্সফাৰ হৈ আহিছে আৰু। তোক ক'বলৈ পাহৰিয়ে আছিলো মই কথাটো। হয় নেকি বাইদেউ? বৰ ভাল পালো কথাষাৰ শুনি। হওক দিয়ক, ভাল মানুহ এঘৰলৈ আপোনাৰ ছোৱালীজনী বিয়া দিব পাৰিলে আপুনি নিশ্চিন্ত হ'ব আৰু। পিছে আমাৰ পিংকীয়েহে কথাটো গম নাপায় নেকি? তাই মোক কৈ পঠাইছিল মিকুক মাতি পঠিয়াবলৈ। তাই টিউচন কৰি থাকে যে, আহিবলৈ সময়ে নাপায়। মই ক'ম বাৰু তাইক এপাক যাবলৈ। মই আকৌ ভাবিছিলো মিকুৱে পিংকীক কথাষাৰ ক'লে চাগে। গমেই পোৱা নাছিলো তাই যে কোৱা নাই। মই বাৰু কালিলৈকে পঠাই দিম দিয়া তহঁতৰ ঘৰলৈ। হ'ব বাইদেউ, আপুনি তাইক পঠাই দিব। পিংকীয়ে চাগে কথাষাৰ গম পালে মনতে দুখহে পাব, কিয় মিকুৱে এবাৰো কোৱা নাই। হ'ব দে, এতিয়া আৰু এইবোৰ পাতি থাকিবলৈ সময় নাই। তই সোনকালে ঘৰটো মচি আজৰি হ। মা, আজি কি আনিছা খাবলৈ? ৰুটি আৰু আলু ভাজি বনাইছো। সেয়াকে খাবা আজি। মই আকৌ সোনকালে যাব লাগে নহয় কামলৈ। হ'ব দিয়া, তাকে খাম বাৰু। পিছে আমাৰ কালি মিকুক ক'লানে নাই মই মাতিছো বুলি? পিংকি, মই কৈছিলো মতাৰ কথা। তাই ঘৰত নাছিল বোলে দুদিনমান, মাহীয়েকৰ ঘৰলৈ গৈছিল। তালৈ যাওঁতে গুৱাহাটীৰ ল'ৰাজনে তাইক পচন্দ কৰিছিল। সেয়েহে কালি মোক সোনকালে কামলৈ মাতিছিল। তাইক চাবলৈ ল'ৰা ঘৰৰ মানুহ আহিছিল। কি মা, তাইক চাবলৈ ল'ৰা আহিছে? কিন্তু মোক এবাৰো নকলে যে কথাষাৰ। কিবা কথাত বাৰু মোক বেয়া পালে নেকি? মই নাজানো নহয় সেইবোৰ কথা। বাইদেৱে পিছে আজি তাইক পঠাই দিম বুলি কৈছিল আমাৰ ঘৰলৈ। পিংকি, খুৰী ঘৰত আছেনে বাৰু? মা, এইজনী আহিছে মিকু। মই বাহিৰলৈ যাওঁ। তাইক মই কেইবাদিনো লগ পোৱা নাই। তাই চাগে মোক বহুত কথা কবলৈ আছে, সেইকাৰণেহে আহিছে। যোৱা মাজনী, ময়ো গৈছো ব'লা। মিকু, তোক যে মই কেইবাদিনো লগ পোৱা নাই। আনকালেচোন দুদিন নেদেখিলে তই মোক বিচাৰি আহ। এইবাৰ যে অহা নাই, কিয় অহা নাই মিকু? ময়ো যাবলৈ সময় পোৱা নাই। মই মাহীৰ ঘৰলৈ গৈছিলো নহয় গুৱাহাটীলৈ, সেইকাৰণে অহা নাই আকৌ। আৰু তাতে মোক চাবলৈ কালি গুৱাহাটীৰ ল'ৰা এজন আহিছিল। এইকেইদিনতে মোৰ বিয়া হ'ব, বিয়া গুৱাহাটীত হ'বগৈ। এতিয়া আৰু তোৰ লগত মোৰ এনেদৰে লগ কৰিবলৈ সময় নাই আৰু, গম পাইছ? হয় নেকি? বহুত ধনী ঘৰৰ ল'ৰা চাগে ন? হ'ব বাৰু দে, এইবোৰ কথা পিছতো পাতিম। এতিয়া ভিতৰলৈ যাওঁ। মায়ে ৰুটি আৰু আলু ভাজি বনাইছে, দুইজনী একেলগে খামগৈ। মই নাযাওঁ ভিতৰলৈ। তই দেখা নাই নে এইযোৰ চেলোৱাৰ কিমান ধুনীয়া? বহুত দামী জানানে? এইযোৰ মোক মিন্ময়ে দিছে। তহঁতৰ ঘৰত যিহে পৰিৱেশ আৰু ভিতৰত, তাত বহিলেগে মোৰ এইযোৰ লেতেৰাহে হ'ব। আৰু মই আলু ভাজিও নাখাওঁ দেই। এতিয়া আৰু তোৰ লগত মোৰ ষ্টেটাছ নিমিলে, গম পাইছ? মিকু, তোৰ যে আজি কথাবোৰ বেলেগ বেলেগ লাগিছে। কিয় এনেকৈ কৈ আছ কথাবোৰ? আৰু কেনেকৈ ক'ব লাগে? আগতে তোৰ লগত মোৰ বন্ধুত্ব আছিল, সেইখিনি আগৰ কথা। এতিয়া মই ধনী ঘৰৰ বোৱাৰী হ'ম। আৰু মোৰ মাৰ ঘৰতকৈও মোৰ হাজবেণ্ডৰ ঘৰ বহুত ধনী। চাকৰি কেইবাজনো আছে জানানে? বহুত গাড়ী আছে। গতিকে তোৰ লগত আৰু মোৰ ষ্টেটাছ নিমিলে। এতিয়াৰ পৰা আৰু এনেকৈ মোক বান্ধৱী বান্ধৱী কৰি নাথাকিবি। মই যাওঁ দে। হ'ব দে মিকু, মই এইবোৰ কথা গমেই পোৱা নাছিলো। তই যা তেতিয়া। তোৰ লগত যিমানখিনিলৈকে পাৰো বন্ধুত্ব নৰখাকৈ থাকিবলৈকে চেষ্টা কৰিম। তই ভালে থাকিবি মিকু। কি যে কথা কওঁ আৰু, ইমান ধনী মানুহৰ ঘৰলৈ বিয়া হলে মই ভালে নাথাকিম নে আৰু? এইবোৰ যাতা কথা কৈ নাথাকিবি দে। মই যাওঁ। মিন্ময়ে ফোনে কৰিব এতিয়া মোক নহলে। মিকুজনী যে ইমান সোনকালে ইমান সলনি হৈ গল। তাই মোৰ বহুত ভাল বান্ধৱী আছিল, কিন্তু ধনী ঘৰৰ ল'ৰালৈ বিয়া হবলৈ পাই
তাই দুদিনতেই সলনি হৈ গ'ল। সঁচা বন্ধুত্বও তাই পাহৰি গ'ল। কিন্তু মই যে তাইক পাহৰিব পৰা নাই। আজি তাইৰ বিয়া, মই বাৰু তাইৰ বিয়ালৈ নোযোৱাকৈ কেনেকৈ থাকোঁ? গাঁৱৰ সকলো মানুহ যাব তাইৰ বিয়ালৈ, মই বাৰু ঘৰত আজি কেনেকৈ থাকিম বাৰু? মায়েও জানিলেচোন মনতে দুখে পাব এইবোৰ কথা। পিংকি, 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 তুমি আকৌ কিয় কান্দি আছা? মা, আজি যে নিকুৰ বিয়া, সেইকাৰণে মনটো ভাল লাগি থকা নাই অ' মা। বান্ধৱীজনী বহুত দূৰলৈ যাব গৈছে, সেইকাৰণেহে মনটো বেয়া লাগিছে তোমাৰ। বাৰু এনেকৈ বহি থাকিব নালাগে, সোনকালে ওলোৱা, আকৌ বিয়ালৈ যাব লাগে নহয়। আৰু মোৰতো বহুত কাম আছে তাত বিয়া ঘৰত, গতিকে দেৰি হ'লেতো কথাই শুনিব লাগিব চাগে। মা, মই বিয়ালৈ নাযাওঁ, তুমিয়ে যোৱা অ'। কি হ'ল পিংকি, এনেকৈ কিয় কৈছা? তুমি নিকুৰ বিয়ালৈ নোযোৱা, কিয় নোযোৱা? নাই মা, এনেই নাযাওঁ। পিংকি, মই তোমাৰ মা, তোমাৰ মুখখন দেখিলেই মই বহুত কথা গম পাওঁ। কি হৈছে তোমাৰ কোৱা? সিদিনা যে মিকু আহিছিল, তোমাক কিবা ক'লে নেকি? সেইদিনাৰ পৰাই তুমি মনটো দুখ কৰি কৰি থাকা। মা, আজিলৈকে তোমাক মই কোনো কথাই ফাঁকি দি পোৱা নাই, গতিকে আজিও নিদিওঁ মা। সিদিনা মিকুৱে মোক বহুত কথা ক'লে, সেই কথাবোৰে মোৰ মনত বৰ আঘাত দিছে অ' মা। তাই এতিয়া ধনী ঘৰৰ বোৱাৰী হ'ব, গতিকে মোৰ নিচিনা দুখীয়া ছোৱালী এজনীৰ লগত বন্ধুত্ব কেনেকৈ ৰাখিব মা? আৰু তাতে আজি তাইৰ বিয়াত তুমি সিহঁতৰ ঘৰত কাম কৰি থাকিবাগৈ, বাচন ধুবা, ঘৰ চাফা কৰিবা, আৰু এনেকুৱা মানুহ এজনী জীয়েকজনী তাই নিজৰ বান্ধৱী বুলি কেনেকৈ চিনাকি দিব মানুহৰ আগত মা? মই চোন এইবোৰ কথা গমেই পোৱা নাছিলো মাজনী, কিন্তু তোমাক ঘৰ অকলে এৰি থৈ মইনো তাত কেনেকৈ থাকিমগৈ? তুমিতো দুখ কৰি থাকিবা ঘৰত। একো নহয় মা, তুমিতো বিয়ালৈ যাবলৈ ওলোৱা নাই, তাত কাম কৰিবলৈ যাবলৈহে ওলাইছা। তুমি কামবোৰ ভালদৰে কৰিবাগৈ, ময়ো এফালে ওলাই যাওঁ। আজি অনলাইন এটা কৰিব লাগিব মা, পুলিচ ইন্সপেক্টৰৰ চাকৰি ওলাইছে। মই পৰীক্ষাটো ভালদৰে দিব লাগিব, যাতে চাকৰিটো পাব পাৰোঁ মা। আমাক যাতে কোনেও দুখীয়া বুলি হাঁহিব নোৱাৰে, তাৰ বাবে কিবা এটা কৰিবই লাগিব। তুমি দুখ নকৰিবা, যোৱা এতিয়া। ঠিক আছে মাজনী, তুমিও যোৱা তেতিয়া, কামবোৰ কৰি থৈ আহাগে, ময়ো যাওঁ, দেৰি কৰি নাথাকো। হ'ব মা। মা, তুমি আজি কাম কৰিবলৈ যোৱাই নাই নেকি? এতিয়া যাম আৰু পিংকি, কাম বন্ধ কৰি শেষ হৈছেহে ঘৰৰ, বাচনকেইটাও ধুই লৈছো। তুমি গোটেই দিনটো টিউচন কৰি কৰি থাকা, গতিকে ঘৰৰ কামবোৰ মই কৰি থৈ নগলে তোমাৰ কষ্ট হ'ব নহয়। হয় দিয়া মা, আমি বহুত কষ্ট কৰিবলগীয়া হয় দুইজনীয়ে। বাৰু সেইবোৰ বাদ দিয়াচোন, তোমাৰ আজি যোৱা পলম হৈছে ভালেই হ'ল। মই কথা এটা কওঁচোন তোমাক মা। কোৱাচোন বাৰু কি কথা? মা, মই যে সিদিনা তোমাক কৈছিলো পুলিচৰ চাকৰি ওলাইছে বুলি, আৰু দুদিন পাছতে ইণ্টাৰভিউ হ'ব। ইণ্টাৰভিউ বোলে গুৱাহাটীত হ'ব মা, মইতো তাত একো চিনি নাপাওঁ। তুমি এটা কাম কৰিবা নেকি? আজিতো নিকুহঁত আঠমঙলা খাবলৈ ঘৰলৈ আহিব, তাইৰ লগত এবাৰ কথাটো পাতি চাবা নেকি? তাইৰ লগতে গৈ মই পৰীক্ষাটো দি আহিমগৈ মা। হ'ব দিয়া, মই তাইক কমগৈ বাৰু কথাবোৰ। কিন্তু সিদিনা তুমি তাইৰ বিষয়ে যিখিনি কথা ক'লা, সেইখিনি জনাৰ পিছত তাইৰ পৰা যে এটা ভাল উত্তৰ পাম, সেইটো আশা কৰাটো টান। তথাপিও মই বাইদেউৰ লগতো কথাষাৰ পাতি চাম। অ' মা, তুমি পাতি চাবাচোন। সিহঁতে সহায় নকৰিলেও অকলে গৈ হ'লেও পৰীক্ষাটো দিবই লাগিব মা। মোৰ ইমানবোৰ কষ্ট অথলে যাব নহ'লে। হ'ব মাজনী, মই কিবা এটা কৰিম নহয়। তোমালৈ ভাত বনাই থোৱা আছে, তুমি সেইকেইটা উলিয়াই খাবা। ময়ো কামকেইটা কৰি আজৰি হৈ সোনকালে যাওঁ তেতিয়া। হ'ব মা। মাজনী, নতুন ঘৰখন কেনেকুৱা পাইছা? মৃন্ময় আৰু মৃন্ময়ৰ মাকে তোমাক মৰম কৰেনে? মা, তুমি যে আৰু কি কথাবোৰ সুধি থাকা। ইমান এঘৰ ধনী মানুহলৈ মোক বিয়া দিছা, তাত মই কেনেকৈ থাকিম কোৱাচোন? বহুত সুখত আছো, 5জন চাকৰ আছে জানানে? একোৱেই কৰিব নালাগে, মহাৰাণীৰ দৰে থাকো মই। আৰু মৃন্ময় মাকেও মোক বহুত মৰম কৰে মা। হওক দিয়া মাজনী, তোমাৰ সুখেই মোৰ সুখ। তুমি সুখত থকা দেখিলে মই বৰ শান্তি পাওঁ। সেইখন ঘৰত যে মই বহুত সুখত আছো মা। তোমাৰ লগত এইখন ঘৰত থাকোঁতে যিমান সুখত আছিলো, তাতকৈও বহুত বেছি সুখত আছো। গতিকে এইবোৰ কথা ভাবি নাথাকিবা। আৰু মৃন্ময় বহুত ভাল ল'ৰা, মই যেনেদৰে যি কওঁ সি সকলোবোৰ তেনেদৰেই কৰে মা। হওক দিয়া, সেইটোৱেই মই বিচাৰোঁ। তুমি কিন্তু মৃন্ময় আৰু মৃন্ময় মাকক মৰম আৰু শ্ৰদ্ধা কৰিবা। মৃন্ময় মাকক কেতিয়াও লোকৰ বুলি নাভাবিবা। হ'ব মা, এইবোৰ নীতি শিক্ষা মোক দি নাথাকিবাচোন, এইবোৰ শুনি মই বেয়া পাওঁ। অ' মামনি, কি হ'ল আকৌ তোৰ?
নহয় বাইদেউ, মিকুক দেখাই নাই যে অহাৰ পৰা, সেইকাৰণে এবাৰ চাওঁ বুলি আহিলো। মিকু ভালনে তোমাৰ? খুৰী আপুনি যে কি কথাবোৰ সুধে আৰু, মোৰ বাৰু ভালনে বুলি সুধিব লাগে নে? ইমান এঘৰ ধনী মানুহলৈ মায়ে মোক বিয়া দিছে, গতিকে আৰু তাত মোৰ ভাল নহয় বেয়া হ'বনে? হওক দিয়া মাজনী, তোমালোকৰ ভালটোৱেহে মই বিচাৰো। তোমাক পিছে মই কথা এটা ক'ম বুলিহে আহিছিলো। কি কথা কওকচোন বাৰু। মাজনী, আমাৰ পিংকীয়ে পুলিচৰ চাকৰিৰ কাৰণে কিবা বোলে ফৰ্ম এখন ফিল-আপ কৰিছিল। তাৰে দুদিনৰ পিছতে গুৱাহাটীত ইণ্টাৰভিউ আছে হেনো। তাই এতিয়া গুৱাহাটীলৈ যাবলৈ একোৱেই চিনি নাপায় নহয়। সেইকাৰণে তোমাক সুধিবলৈ কৈছিল, তোমালোকৰ লগতে গৈ তাই ইণ্টাৰভিউটো দি আহিব পাৰিব নেকি? খুৰী, এইবোৰ কথা শুনি মই বেয়া পাওঁ। আপোনালোক দুখীয়া মানুহবোৰ সুবিধাবাদী বুলি মই জানিছিলো, কিন্তু ইমানো যে সুবিধা ল'বলৈ বিচাৰিব সেইটো কথা মই ভাবিবই পৰা নাছিলো। আপোনাৰ যিহেতু ইণ্টাৰভিউ দিব মোৰ ঘৰত থাকি, আৰু মোৰ সেই ঘৰখনৰ লগত আপোনাৰ জীয়েকৰ ষ্টেটাছ মিলিব জানো? গতিকে এনেকুৱা কথা নক'ব। ক'ত থাকি পৰীক্ষা দি থাকিব, মোক এইবোৰ বাৰ্ডেন নিদিব, মই ভাল নাপাওঁ। মা, তোমাৰ এই মানুহবোৰক কৈ দিবা যি টি কথা যাতে মোক নকয়। এতিয়া মই সেই আগৰ মিকু হৈ থকা নাই, মই এজনী ধনী ঘৰৰ বোৱাৰী এতিয়া, গতিকে যি টি কথা মোক যাতে নুশুনাই। বাইদেউ, মিকুৱে বেয়াই পালে। মই তাই এনেকে ক'ব বুলি মই ভবাই নাছিলো। হ'ব দে অ' মামনি, তাইৰ কথাত তই বেয়া নাপাবি। কিয় জানো ছোৱালীজনী দিনক দিনে এনেকুৱা হৈ গৈছে, কথাবোৰ অলপ বেলেগ হৈ গৈছে। মই বাৰু মৃন্ময়কে ক'ম ৰ, সি তাইৰ দৰে নহয়, সি নিশ্চয় সহায় কৰিব তাইক। আপুনি পাতি চাবচোন বাইদেউ, অকলে তাইক গুৱাহাটীলৈ পঠাবলৈ মোৰো বৰ ভয় লাগে নহয়, বহুত চিন্তা হৈ থাকিব। সিহঁতৰ লগত কথা বতৰা পাতি পঠাব পাৰিলে ময়ো নিশ্চিন্ত হৈ থাকিব পাৰিম। তই একেবাৰে চিন্তা নকৰিবি, ইহঁত কালিলৈ ৰাতিলৈকে যাবগৈ নহয়। মই মৃন্ময়ৰ লগত কথা পাতিম, তই পিংকিক ৰেডি হৈ থাকিবলৈ কবি। কালিলৈ ৰাতিলৈকে সিহঁতৰ লগতে যাব পাৰিব। মিকুৱে গম নোপোৱাকৈ কৰিব লাগিব কামবোৰ। হ'ব দিয়ক বাইদেউ, আপোনালোকৰ এই উপকাৰ মই জীৱনত কোনোদিনেই পাহৰিব নোৱাৰো। তই এতিয়া যা, তোৰ নিজৰ কামত লাগগৈ। তোৰ লগত এনেদৰে আকৌ কথা পতা দেখিলে মিকুৱে মোকেহে ওলোটাই খং কৰিব। ঠিক আছে বাইদেউ। পিংকি, তুমি এনেকৈ ইয়াত বহি আছা যে? তুমি অহা নাই যে মা, সেইকাৰণেহে এনেকৈ বহি আছো। তুমি বাৰু কথাবোৰ পাতিলানে? মিকুৱে কি ক'লে মা? কথাবোৰ পাতিলো মাজনী। তোমাৰ বান্ধৱী মিকু এতিয়া আগৰ দৰে হৈ থকা নাই, তাই সলনি হৈছে। হ'লেও বাইদেৱে মৃন্ময়ৰ লগত কথাবোৰ পাতিম বুলি কৈছে। কালিলৈ ৰাতিলৈকে সিহঁত যাবগৈ, তোমাকো যাবলৈ কৈছে লগতে। যদি মিকুৱে ভালদৰে কথাই পতা নাই মা, কেনেকৈ যাম সিহঁতৰ লগত? মৃন্ময়ে কিবা এটা ব্যৱস্থা কৰি দিব, তুমি মাত্ৰ যাবলৈ ৰেডি হ'লেই হ'ল আৰু। ঠিক আছে মা, কিবা এটা কৰি হ'লে যাবই লাগিব নহয়। তুমি এটা কাম কৰিবা, মিকুৱে নাৰিকলৰ লাড়ু খাই খুব ভাল পায় নহয়। তুমি লাড়ু কেইটামান বনাবা আজি, আৰু পিঠা কেইখনমানো বনাবা। তাই মোৰ মুখৰ আগত দেখিলে খং কৰিব নোৱাৰে নহয়। হ'ব দিয়া, মই সেইবোৰ আজিয়ে কৰি থ'ম বাৰু। পিছে তোমাৰ হাতত কিমান পইচা আছে যাবলৈ? মোৰ হাতত কেইটকামান আছে মা, টিউচনৰ পইচা কেইটামানো আজি বিচাৰি আনি থৈছো। তেনেকৈ মিলাই যাম আৰু, যেনে তেনে চাকৰিটো ল'বই লাগিব। হ'ব দিয়া তেতিয়া, মই কামবোৰ কৰি আজৰি হওঁ। কালিলৈ সন্ধিয়ালৈতো তুমি যাবই লাগিব। অঁ মা, কালিলৈ যাবই লাগিব। মই অলপ পঢ়া শুনাই কৰোঁ, তুমি তোমাৰ কামত লাগাগৈ যোৱা। পিংকি, ইণ্টাৰভিউ কেনেকুৱা হ'ল তোমাৰ? ভালেই হৈছে মৃন্ময়, ভগৱানে এইবাৰ চকু মেলি চালেই হ'ল আৰু, চাকৰিটো যাতে পাব পাৰোঁ। পাবা পাবা, কিয় নাপাবা, ইমান চোকা ছোৱালী তুমি। নাজানো আৰু মৃন্ময়, আমাৰ দুখীয়া মানুহৰ দুখ আঁতৰে নে নাতৰে। পিছে এটা কাম কৰাচোন, এই বেগটোতে মায়ে মিকুৰ কাৰণে কিবা কিবি কেইটামান খোৱা বস্তু দি পঠাইছিল, এইকেইটা তুমি লৈ যোৱা। মোৰ পৰীক্ষা শেষ হ'লেই নহয়, মই এতিয়া ঘৰলৈকে যাওঁগৈ। কিয়, তুমি আমাৰ ঘৰলৈ নোযোৱা নেকি? মিকুৱেচোন গমেই নাপায় তুমি অহাৰ কথা। তোমাক যে মই এনেকৈ আহিবলৈ ব্যৱস্থা কৰি দিছোঁ, এইবোৰ কথা তাইক কোৱা নাছিলোঁ নহয়। মায়ে মোক ক'বলৈ মানা কৰিছিল তাইক। নাযাওঁ বুলি ভাবিছোঁ এইবাৰলৈ, এসপ্তাহৰ ভিতৰতে ৰিজাল্ট ওলাবই নহয়। ৰিজাল্ট ল'বলৈ আহোঁতেই যাম আৰু। এনেকুৱা কথা নক'বা দেই পিংকি, মিকুৰ তুমি ইমান ভাল বান্ধৱী, গতিকে তুমি আমাৰ ঘৰলৈ নগ'লে নহ'ব নহয়। ব'লা ব'লা, এই এসপ্তাহ তুমি আমাৰ ঘৰতেই থাকিব লাগিব। ৰিজাল্ট লোৱাৰ পিছতহে ঘৰলৈ যাব পাৰিবা। কিন্তু এনেকৈ ক'লে মিকুৱে এবাৰ কি কয় আকৌ? কি ক'ব আৰু, কিমান ভাল পাব তুমি ক'লে। এতিয়া দেৰি নকৰিবা, আহা আকৌ। মই অফিচৰ পৰা আহিছোঁ নহয়, আকৌ অফিচ যাবগৈ লাগিব তোমাক ঘৰত থৈ। ব'লা তেতিয়াহ'লে। মা, চাহ একাপ খাব নেকি আপুনি? অঁ মিকু, আজি তুমি সুধিলা যে মোক চাহ খোৱাৰ কথা। কাম কৰা বাইজনী ক'লৈ গ'ল? আজি নাই অহা বাইজনী, কিয় জানো মা। কি হৈছে একো গমেই পোৱা নাই। মোৰো চাহ একাপ খাবলৈ মন গৈছে, ভাবিলোঁ আপোনাকো সোধোঁ, একেলগে চাহ একাপ খাওঁ। হয় নেকি?
চাহ একাপ ময়ো খাওঁ পাৰোঁ। পিছে বাহিৰত গাড়ী শব্দ শুনা নিচিনা লাগিছে। মৃন্ময় অফিচৰ পৰা আহিলেই নেকি আজি? তেওঁ যে ইমান সোনকালে অফিচৰ পৰা নাহে মা, আপুনি এনেই ভাবিছে সেইবোৰ। কেতিয়াবা কিবা কামত সি আহি যায়। আজিও আহিছে নেকি? বাহিৰত গাড়ীখনৰ মাতটো মই শুনিছোঁ নহয়। এতিয়া দেখি নামিকো, মই ঠিকেই ধৰিছিলোঁ নে মৃন্ময় ঘৰলৈ আহিছে বুলি? তুমি আজি ইমান সোনকালে আহিলা নে অফিচৰ পৰা? আৰু লগত এয়া? মই আজি অলপ সোনকালেই আহিলোঁ। এয়া কিয়? তোমাৰ বান্ধৱী পিংকি নহয় জানো? তুমি চিনি পোৱাই নাই নেকি? তাইৰ ইণ্টাৰভিউ আছিল পুলিচ ইন্সপেক্টৰৰ। গতিকে ইণ্টাৰভিউ দিয়াৰ পিছত তাই এতিয়া ক'লৈ যাব আৰু? মই ইয়ালৈকে লৈ আহিছোঁ। তোমাৰ লগতে থাকিব তোমাৰ বান্ধৱী। কি হ'ল মিকু, তই মোক চিনিয়ে নোপোৱা হলি নেকি? তই আকৌ ইয়ালৈ কিয় আহিছ? তই ইণ্টাৰভিউ দিছ আৰু তাৰপিছত ঘৰলৈ গুচি নগলি কিয়? ইয়ালৈ আহিবলৈ তোৰ কোনো দৰকাৰ নাছিল নহয়। মই ভাবিছিলোঁ তই চাগে মোক দেখিলে বহুত ভাল পাবি। কিমান দিন যে তোক দেখা নাই। তোৰ কাৰণে মায়ে পিঠা পনা কেইখনমানো বনাই দি পঠাইছিল। ভাবিলোঁ তোক দি যাওঁ। তই বেয়া পাইছ যদি যাওঁগৈ আৰু। নাই নাই নাযাবা। কিয় যাবগৈ লাগে? ইয়াতে থাকা আকৌ। মিকুৰ বান্ধৱী যেতিয়া থাকিব পাৰিবা ইয়াতে। আমাৰ ঘৰত বেলেগ মানুহ নাই নহয়। মিকু, পিংকি আজি ইণ্টাৰভিউ আছিল নহয়। এসপ্তাহৰ ভিতৰতে ৰিজাল্ট দিব। মই ভাবিলোঁ এই এসপ্তাহটো তাই ইয়াতেই থাকক। ঘৰলৈ গৈ আকৌ আহিবলৈতো তাইক পইচাৰ দৰকাৰ হ'ব। গতিকে তোমাৰো লগ হ'ব আৰু কাম কৰা বাইজনীও নাহে এইকেইদিন। গতিকে ঘৰৰ কামখিনি তুমি অকলে কৰোঁতে কষ্টও পাবা নহয়। পিংকি থাকিলে তোমাৰ অলপ সহায়ো হ'ব। তোমালোকে চবে থাকিবলৈ গৈছা যেতিয়া মইনো কি ক'ম আৰু। পিছে পিংকি শুনি ল, এইকেইদিন ইয়াত থাকিবলৈ হ'লে তই ঘৰৰ সকলো কাম বনি কৰিব লাগিব। ঘৰৰ বাইজনীয়ে যেনেকৈ কাম কৰে তয়ো তেনেকৈ কৰিব লাগিব। আৰু এনেকৈ মোৰ ইয়ালৈ আহি নাথাকিবি আগলৈকো। মই ভাল নাপাওঁ কিন্তু। এতিয়া তোৰ লগত মোৰ ষ্টেটাছ একেবাৰে নিমিলে। এইবোৰ কথা তোক মই আগতে কোৱা আছে। হ'ব দে মিকু, এইকেইদিন মই তোক সহায় কৰি দি এনেকৈয়ে থাকিম। ইয়াৰ পিছত আৰু মই তোৰ ঘৰলৈ কেতিয়াও নাহোঁ। তোৰ লগত বন্ধুত্ব নাৰাখোঁ আৰু আগৰ সকলোবোৰ কথাই মোৰ মনত আছে। মই একোৱেই পাহৰি যোৱা নাই। মিকু, তুমি কথাবোৰ বৰ বেলেগ ধৰণে কৈ আছা। আমাৰ ঘৰলৈ আলহী আহিলে কিন্তু মা আৰু মই আজিলৈকে কাকো এনেকুৱা ব্যৱহাৰ কৰা নাই। তোমাৰ এই ব্যৱহাৰ শুনি মই একেবাৰে ভাল পোৱা নাই। এনেকৈ এতিয়া ইয়াত কথা পাতি থাকিব নালাগে। পিংকিক ভিতৰলৈ লৈ যোৱা। মই অফিচলৈ যাওঁ, দেৰি হৈছে মোৰ। হ'ব দিয়া পিংকি, মোৰ লগত আহ ভিতৰলৈ। মিকুজনী যে সঁচাকৈয়ে বহুত সলনি হৈ গ'ল। মোৰ সেই আগৰ বান্ধৱীজনী ক'ত হেৰাই গ'ল বাৰু? মই অহাৰ দিনাৰে পৰাই তাই মোক কোনোদিনেই ভাল ব্যৱহাৰ কৰা নাই। মই ইয়াত থকাৰ কাৰণে তাই বৰ বেয়া পাইছে। কিন্তু গোটেই ঘৰখনৰ কাম বনবোৰতো ময়ে কৰি আছোঁ। তাইক অলপোৱে কষ্ট পাবলৈ দিয়া নাই। তথাপিও তাই কোনো সময়তে মোক এষাৰ ভাল মান নিদিয়ে। চাকৰৰ দৰেহে ব্যৱহাৰ কৰে। মায়ে জানিলে এইবোৰ কথা বৰ দুখ পাব মনত। পিংকি, পিংকি, তুমি এনেকৈ কিয় দুখ কৰি আছা? কি হৈছে তোমাৰ? বৰমা, মনটো ভাল লাগি থকা নাইও। মালৈহে বৰ মনত পৰিছে। মাজনীয়ে এইকেইদিন অকলে অকলে কি কৰিছে, বৰ চিন্তা হৈছে মোৰ। হয় দিয়া, মাকজনী অকলে থাকিলে সন্তানৰ চিন্তা হয়েই আৰু। কিন্তু ৰিজাল্টটো পোৱাৰ পিছত তুমি যাবগৈ পাৰিবা নহয়। এনেকৈ চিন্তা কৰি নাথাকিবা। আহা অকণমান বাহিৰলৈ যাওঁ। তুমি গোটেই ঘৰখনৰ কাম কৰি কৰি ভাগৰিয়ে পৰা চাগে। নাই বৰমা, এনেকৈ কাম কৰাৰ অভ্যাস মোৰ আছে। ঘৰতো কৰোঁ নহয়। ঘৰত কৰা আৰু আনৰ ঘৰত কৰাৰ মাজত পাৰ্থক্য থাকে নহয়। বান্ধৱীৰ ঘৰলৈ আহি এদিনো তুমি সুখত খাবলৈ নাপালা। গোটেই ঘৰখনৰ কামখিনি কৰিব লাগে। মিকুজনীয়ে একোকেই বুজি নাপায়। নিজৰ বান্ধৱীজনীক জানো এনেকৈ কামত লগাব লাগে বাৰু? একো নহয় বৰমা, তাই মোৰ বহুত ভাল বান্ধৱী। গতিকে তাইৰ কথা এনেকৈ নক'ব। মই জানো মাজনী, তুমি সঁচাকৈ বহুত ভাল ছোৱালী। আহাচোন আহা বাহিৰলৈ যাওঁ, অলপ খোজকাঢ়োগৈ আৰু মনটো ভাল কৰা তুমি। হ'ব বৰমা। পিংকি, এতিয়ালৈকে তাৰমানে তোৰ ঘৰ চাফা কৰি হোৱাই নাই? হৈছে মিকু। কিমান সোপা ঘৰ বাৰু কচোন? এইবোৰ চাফা কৰোঁতে অলপ সময় লাগেই। মুখে মুখে পুৰা উত্তৰ দিব পাৰ। সোনকালে কামবোৰ কৰি আজৰি হ। আজি মোৰ ফ্ৰেণ্ড দুজনী আহিব। গতিকে সিহঁতৰ কাৰণে সকলোবোৰ খোৱাৰ যোগাৰ তয়ে কৰিব লাগিব। মৃন্ময়ে মাছ মাংস সকলোবোৰ বজাৰ কৰি থৈ গৈছে। হ'ব দে, এইখিনি কৰিলে মই সোনকালে পাকঘৰলৈকে যাওঁ। তোৰ ফ্ৰেণ্ডক আজি মই বহুত টেষ্টি খানা খুৱাম, তোক কথা দিলোঁ মই। হ'ব সময়তহে সেইবোৰ গম পাম। সোনকালে কৰি আজৰি হ কামবোৰ। ঠিক আছে দে, মই এতিয়াই সকলোবোৰ কৰি আজৰি হওঁ। মিকু, তই সঁচাকৈ বহুত হেপী দেই। তোৰ হাজবেণ্ড আৰু শাহু মা যে ইমান ভাল। তই যেনেকৈ মন যায় তেনেকৈ থাকিব পাৰ। তোৰ শাহু মায়ে যে তোক একোৱেই নকয়। মিকু, তোৰ শাহু মা যে বৰ ভাল। তই ঘৰত একোৱেই কাম বন কৰিব নালাগে চা, তথাপিও একো নকয়। আমি যদি ঘৰত অকণমান সময় এনেই থাকোঁ, শাহু মায়ে যে কি কথা শুনায়।
তহঁতে ঠিকেই কৈছ মই একোৱেই নকৰোঁ মহাৰাণীৰ দৰে থাকোঁ এখন ঘৰত আৰু তাতে 4-5জন কাম কৰা মানুহ আছে মইনো কি কাম কৰি ক হয় দে তই সঁচাকৈ বহুত লাকি দেই মই সঁচাকৈ বহুত লাকি আৰু মিন্ময়ৰ দৰে হাজবেণ্ড এজন পাই যে আৰুৱে লাকি কিমান যে মৰম কৰে মোক বাৰু তহঁতে কথাই পাতি থাকিবিনে খাবলৈ কিবা এটা যোগাৰ কৰিলি নে নাই মোৰ হ'লে বৰ ভুল লাগিছে ৰ কাম কৰা ছোৱালীজনীয়ে সকলোবোৰ ৰান্ধিয়ে আছে ক'ত গ'ল জানো তাইক মই মাতোচোন ৰ পিংকি মোক মাতি আছিলি মিকু মাতি আছিলো ভাত ৰান্ধি হ'ল নে নাই ইহঁত দুজনী ভোক লাগিছে নহয় মোৰ সকলোবোৰ বনাই ৰেডি হৈ গ'ল মই তহঁতক খাবলৈ মাতিবলৈহে আহিছিলোঁ আহক আপোনালোকো আহক ঐ মিকু এইজনী তহঁতৰ ঘৰৰ কাম কৰা ছোৱালী বুলিহে কৈছিলি এই কাম কৰা ছোৱালীজনীয়ে তোক নাম কাঢ়ি মাতিছে যে এইক মই সদায় কওঁ মোক এনেকৈ নাম কাঢ়ি নামাতিবলৈ বাইদেউ বুলি মাতিবলৈ কওঁ পিংকি শুনিলি নহয় আজিৰ পৰা এনেকৈ মোক নাম কাঢ়ি নামাতিবি মানুহৰ আগত এনেকৈ মোক তই কিয় লাজ দিয় মিকু তই মোক এনেকৈ কৈছ আজি একদম মনে মনে থাক ইয়াৰ পৰা সোনকালে আঁতৰি যা সোনকালে ভাত ৰেডি কৰগৈ যা হ'ব দে মই এতিয়াই ভাত ৰেডি কৰিছোঁ আহক আপোনালোকো আহক ভাত খাই ল'বহি আজি কিন্তু তহঁতৰ ঘৰত খানাটো খাই বৰ ভাল লাগিল দেই ছোৱালীজনীয়ে কিন্তু বহুত টেষ্টি ৰান্ধিছে তাই বহুত ধুনীয়া ৰান্ধে সেইকাৰণে তাইক মই আমাৰ ঘৰত কাম কৰা কৰি ৰাখিছোঁ কিন্তু এটা স্বভাৱেই তাই বেয়া মই হেনো তাইৰ বয়সৰ হয় সেইকাৰণে তাই মোক নাম কাঢ়িয়েই মাতে গম পাৱনে লাজেই পাই যাওঁ নহয় মানুহৰ আগত তই তাইক বুজাই কৈ দিবি আকৌ কথাটো মানুহৰ আগত তোক এনেকৈ নাম কাঢ়ি মাতিলে শুনিবলৈ বেয়া লাগে নহয় চাকৰণী এজনী হৈ আৰু তোক এনেকৈ নাম কাঢ়ি মাতিব লাগেনে বহুতবাৰ কৈছোঁ একোৱেই নামানে তাই কিন্তু তাই খানা ইমান ধুনীয়া বনাইছে সেইকাৰণে তাইক খেদি দিবলৈকো নহৈছে কামৰ পৰা মিকু পিংকি ঘৰত আছানে তোমালোক মিকু তোৰ হাজবেণ্ড আহিছে নেকি ইমান সোনকালে আহিলে যে আজি অফিচৰ পৰা তাকেহে ইমান সোনকালে আহিছে কিয় জানো আছো ইয়াতে আছো আহা মিন্ময় আহিলা আজি সোনকালে আহিলা ভালেই কৰিলা দিয়া ইহঁত দুজনীও আহিছে তোমাক লগ পাই যাব ভালেই হ'ল অলপ সোনকালে আহিছো তোমালোক কেতিয়া পালাহি আমি অলপ সময় হ'ল পোৱা খাই বৈ আজৰি হলো হয় নেকি ভালেই কৰিলা পিছে মিকু পিংকি ক'ত আছে মাতাচোন মাতা তাইক আকৌ কিয় লাগে তুমি যে সকলো সময়তে তাইৰ কথাকে কৈ থাকা কিয় কৈ থাকা ভাল খবৰ এটা আছে সেইকাৰণেহে মাতিছো পিংকি ওলাই আহাচোন মিন্ময় মোক মাতিছিলা হেৰা তুমি এইখন ঘৰৰ কাম কৰা ছোৱালীহে কাম কৰা ছোৱালী হৈ মিকুকো মিকু বুলি মাতিছা আৰু মিন্ময়কো নাম কাঢ়ি মাতিছা তুমি এইখন ঘৰৰ কেনেকুৱা কাম কৰা ছোৱালী পিংকি কাম কৰা ছোৱালী বুলি কোনে কৈছে মই কৈছো তাই কাম কৰা ছোৱালী নহয় কিনো এইখন ঘৰৰ যি টি কথাবোৰ কৈ নাথাকিবা তোমাৰ কি ক'বলৈ আছে সোনকালে কোৱা কথাবোৰ কিন্তু মই ভাল শুনা নাই এইবোৰ বেয়া কথা হৈছে আৰু তোমালোককো কৈছো শুনা পিংকি এইখন ঘৰৰ কাম কৰা ছোৱালী নহয় তাই মিকুৰ বান্ধৱী তাই দুখীয়া ঘৰৰ ছোৱালীৰ কাৰণে মিকুৱে তাইক বান্ধৱী বুলি ক'বলৈ লাজ পায় এইবোৰ কি কথা কৈছা তুমি মই ঠিকেই কৈছো তাই আজি এসপ্তাহ আগতে পুলিচ ইন্সপেক্টৰৰ চাকৰিৰ কাৰণে ইণ্টাৰভিউ দিবলৈ আহিছিল আজি তাৰে ৰিজাল্ট দিছে পিংকি তোমাৰ ৰিজাল্ট ভাল হৈছে তুমি এবাৰ চাকৰি পাবা আৰু কালিলৈ তোমালোকক এপইণ্টমেণ্ট এটা দিব কি সঁচাকৈ কৈছা সঁচাকৈ মোৰ ৰিজাল্ট ভাল হৈছে সঁচাকৈ ভাল হৈছে এপইণ্টমেণ্ট এটা লোৱাৰ পিছতে তুমি চাকৰি জইন কৰিবা আৰু তাৰপিছত ঘৰৰ পৰা এপাক গৈ আহিবা শুনিলা নহয় মিকু তই এনেকুৱা বুলি আমি ভবাই নাছিলো কি কৈছ তহঁতে এইবোৰ ঠিকেই কৈছো বন্ধুত্বৰ ক্ষেত্ৰত ধনী দুখীয়াৰ কথা কেতিয়াও নাহে এতিয়াহে বুজি পাইছো আমাৰ টকা পইচা আছে কাৰণে আমি ধনী কাৰণেহে তই আমাৰ লগত বন্ধুত্ব ৰাখিছ তই এনেকুৱা মেণ্টেলিটি বুলি আমি জনাই নাছিলো এইবোৰ কথা যদি আগতেই জানিলোহেঁতেন তোৰ লগত বন্ধুত্বই নাৰাখিলোহেঁতেন তই বুজিয়েই নাপাৱ সঁচা বন্ধুত্ব কি সঁচাকৈ মিকু তোক আজি আমাৰ বান্ধৱী বুলি ক'বলৈকে লাজ লাগিছে তই এনেকুৱা মনৰ বুলি ভবাই নাছিলো তোৰ লগত বন্ধুত্ব আজিয়েই শেষ কেতিয়াও আৰু তোৰ লগত আমি ৰিলেশ্যন নাৰাখোঁ তই বুজিয়েই নাপালি সঁচা বন্ধুত্ব কি গতিকে তোৰ লগত আৰু সম্বন্ধ কেতিয়াও নাৰাখোঁ প্ৰিয়া আমি যাওঁগৈ ইয়ালৈ আৰু কেতিয়াও নাহোঁ আহিছোঁ এয়াই আমাৰ শেষ দেখা শুনিলা তোমাৰ ধনী ঘৰৰ বান্ধৱী দুজনীয়ে তোমাক কেনেকৈ এৰি থৈ গুচি গ'ল তোমাৰ বাৰু অলপো বেয়া নালাগিল নে পিংকি সিহঁতৰ আগত কাম কৰা ছোৱালী বুলি চিনাকি দিবলৈ তুমি সঁচাকৈ এনেকুৱা কেনেকৈ হ'ব পাৰিলা মিকু হ'ব মিন্ময় তাই দুখ কৰিছে তাইক গতিকে এনেকুৱা কথা নক'বা মই আজিলৈকে তাইক কোনোদিন এনেকৈ দুখ কৰা দেখা নাছিলোঁ আজি প্ৰথমবাৰৰ কাৰণে দেখিলোঁ মিকু তই মোক বেয়া নাপাবি মোৰ কাৰণে তোৰ বান্ধৱী দুজনী তোক এৰি থৈ গ'ল মিন্ময়ো কথা শুনাইছে মই সঁচাকৈ বহুত বেয়াও তোৰ ওচৰলৈ মই আহিবই নালাগিছিল তই বেয়া নাপাবি মিকু নহয় পিংকি বেয়া তইহে নাপাবি মোক ক্ষমা কৰি দে তোক মই বহুত দুখ দিলোঁ মনত প্ৰতিটো মুহূৰ্ততে ধনী দুখীয়াৰ কথাই ভাবি থাকিলোঁ
সঁচা বন্ধুত্বৰ কথা এবাৰো নাভাবিলো। আচলতে মোৰ সঁচা বান্ধৱী তইহে। তোক মই ইমানখিনি কষ্ট দিলো, ইমান লাজ দিলো মানুহৰ আগত, তথাপিও তই মোক এৰি নগলি। কিন্তু ইহঁত মোৰ খন্তেকীয়া, সেইকাৰণে সিহঁতে মোক এৰি থৈ যাব পাৰিলে। তেনেকৈ নকবি মিকু, তই তেনেকৈ ক'লে ময়ো দুখ পাওঁ নহয় মনত। মই তোৰ কোনো কথাই ধৰি থকা নাই আৰু বেয়াও পোৱা নাই। মই ইচ্ছা কৰা হ'লে ঘৰলৈ যাব পাৰিলো হ'লে, কিন্তু তোৰ ঘৰত কাম কৰা মানুহজনী এইকেইদিন নাই অহা যে তই কষ্ট পাবি বুলিহে মই এইকেইদিন থাকি দিছিলো। শুনিলা মিকু, পিংকিয়ে তোমাক কিমান ভাল পায়। সেইদিনা পিংকিৰ মাকে তাই ইণ্টাৰভিউ দিবলৈ আমাৰ লগত অহা কথা ক'লত তুমি বেয়াকৈ ক'লা, কিন্তু মই গাড়ী এখন ভাড়া কৰি দিলোঁ তাই যাতে আমাৰ পাছে পাছে আহি থাকিব পাৰে, কাৰণ তাই ইয়াত কাকো চিনি নাপায়। ৰাতিপুৱা গৈ মই তাইক গাড়ীৰ পৰা আনি পৰীক্ষা হলত থৈ আহিলোঁ, আকৌ আনিছোগৈ। এইবোৰ কথা তুমি গমেই পোৱা নাছিলা। মই বহুত ভুল কৰিছিলোঁ পিংকি, বহুত ভুল কৰিছিলোঁ। মই নিজকে কোনোদিনেই ক্ষমা কৰিব নোৱাৰিম। এনেকৈ নকবি অ', মানুহৰ জীৱনত ভুল থাকেই, গতিকে ভুলবোৰ শুধৰাই আগবাঢ়ি যাব পৰাটোহে আচল কথা। তই এনেকৈ দুখ নকৰিবি। আৰু আজি এটা কিমান ভাল দিন চাচোন, মোৰ চাকৰি হ'ল, গতিকে তাতকৈ সুখৰ কথা কিবা আছে জানো? হয় দিয়া মিকু, দুখ নকৰিবা। তুমি দুখ কৰি থকা দেখিলে মোৰো বেয়া লাগে, কিন্তু তুমি যে নিজৰ ভুল বুজি পালা সেইটোৱে বহুত ডাঙৰ কথা। মই নিজৰ ভুল বুজি পাইছোঁ, কিন্তু মোৰ এই ভুলবোৰ শুধৰাবলৈ হ'লে মই খুৰীৰ ওচৰলৈ যাব লাগিব। পিংকি, তই আমাক ফোন এটা কৰি তোৰ ৰিজাল্টৰ খবৰটো দিবি। তই ঘৰলৈ যিদিনাখন যাবি ময়ো যাম তোৰ লগত। মই খুৰীৰ ওচৰত ক্ষমা খুজিব লাগিব। আজিহে মই বুজি পাইছোঁ সঁচা বন্ধুত্বৰ মূল্য। ঐ মিকু, আজি মোতকৈ সুখী কোনো নাইও। তই যিদিনাৰ পৰা মোক বেয়াকৈ কৈছিলি মই বৰ দুখ পাইছিলোঁ মনত, কিন্তু তই যে মোক বুজি পালি। মোৰ সেই সৰুকালৰ বান্ধৱীজনী যে মই আকৌ ঘূৰাই পালোঁ, গতিকে তাতকৈ আৰু মোক কি লাগিছে। এনেকৈ দুখ নকৰিবি। হ'ব দে, দুখ নকৰোঁ। এনেকুৱা ভুল আৰু জীৱনত কেতিয়াও নকৰোঁ। বল ভিতৰলৈ যাওঁ, ঘৰলৈ ফোন এটা কৰোঁগৈ। খুৰী নিশ্চয় আমাৰ ঘৰতেই আছে, তই খবৰটো দি দিবিগৈ। বল তেতিয়াহ'লে।